নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ITI 10টা ট্ৰেডৰ বিষয়ে। যিকেইটা ট্ৰেড ছোৱালীসকলৰ মাজত খুব জনপ্ৰিয় আৰু এইকেইটা ট্ৰেডত পঢ়িলে ছাত্ৰীসকলে অতি সোনকালেই নিজক সংস্থাপন কৰাৰ বা চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। 1 নম্বৰ ট্ৰেডটো হ'ল ইলেক্ট্ৰিচিয়ান ট্ৰেড। ইয়াৰ কোৰ্চ ডিউৰেশ্যন হ'ল 2 বছৰ। অৰ্থাৎ ছোৱালীসকলৰ বা গাৰ্ল ষ্টুডেণ্টৰ মাজত ইলেক্ট্ৰিচিয়ান ট্ৰেডটো এটা খুব পপুলাৰ ট্ৰেড ITI হিচাপত। এই ট্ৰেডৰ ডিউৰেশ্যন হ'ল 2 বছৰ আৰু কোৱালিফিকেশ্যন 10 or 12 পাছ লাগে। ইয়াত সাধাৰণতে মেট্ৰিকৰ নম্বৰটোহে যোগ কৰা হয় যেতিয়া তাৰ কাৰণে অনলাইন আবেদন কৰা হয়। ইয়াত অৰ্থাৎ বিজুলী সম্পৰ্কীয় সকলোখিনি কথা এইটো ট্ৰেডত শিকোৱা হয়। দ্বিতীয়টো ট্ৰেড হ'ল ফিটাৰ ট্ৰেড। ইয়াৰ কোৰ্চ ডিউৰেশ্যন হ'ল 2 বছৰ। গতিকে এই ট্ৰেডটোৰ ছোৱালীসকলৰ মাজত বা ছাত্ৰীসকলৰ মাজত যথেষ্ট পপুলাৰ। ল'ৰাবিলাকেও কৰে, কিন্তু ছোৱালীবিলাকেও কৰিব পাৰে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন 10 or 12 পাছ। ইয়াত ফিটিং সম্পৰ্কীয় সকলো ধৰণৰ কথা শিকোৱা হয় এইটো ট্ৰেডত। গতিকে ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় দ্বিতীয়টো ট্ৰেড হ'ল ফিটাৰ। 3 নম্বৰটো হ'ল কোপা। কোৰ্চ ডিউৰেশ্যন 1 বছৰ। ইয়াত কম্পিউটাৰ সম্পৰ্কীয় সকলোখিনি কথা শিকোৱা হয়। কম্পিউটাৰ প্ৰগ্ৰেমিং লেংগুৱেজ এণ্ড কম্পিউটাৰৰ বিষয়ে শিকোৱা হয়। গতিকে ই এটা খুব পপুলাৰ ট্ৰেড ছাত্ৰীসকলৰ মাজত। 4ৰ্থটো ট্ৰেড হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ। ডাটা এণ্ট্ৰি অপাৰেটৰটো ITIতে খুব পপুলাৰ ট্ৰেড, যিটো ছোৱালীসকলে কৰিব পাৰে আৰু ইয়াৰ কাৰণে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হ'ল 10 or 12 পাছ। গতিকে 5মটো ট্ৰেড হ'ল কম্পিউটাৰ এইডেড এম্ব্ৰইডাৰী এণ্ড ডিজাইনিং। গতিকে ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় এটা ট্ৰেড হ'ল কম্পিউটাৰ এইডেড ডিজাইনিং। এইটো এটা খুব পপুলাৰ ট্ৰেড, ছাত্ৰীসকলে কৰিব পাৰে। ইয়াৰ কাৰণে 6 নম্বৰটো হ'ল ফেশ্বন ডিজাইনিং। গতিকে ফেশ্বন ডিজাইনিং আজিকালি যথেষ্ট জনপ্ৰিয় এটা ট্ৰেড, গতিকে ছাত্ৰীসকলে কৰিব পাৰে। মেট্ৰিক পাছ কৰাৰ পিছত এইটো কৰিব পাৰি। 7 নম্বৰটো ট্ৰেড হ'ল ড্ৰেছ মেকিং। ড্ৰেছ মেকিঙৰ যথেষ্ট ডিমাণ্ড আছে বৰ্তমান সময়ত। এবছৰীয়া এটা কোৰ্চ। 8 নম্বৰটো হ'ল লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। কোৰ্চ ডিউৰেশ্যন 1 বছৰৰ পৰা 2 বছৰ। এইটো ট্ৰেড কৰিলে অতি সোনকালেই কলেজ বা বিদ্যালয়ত লাইব্ৰেৰিয়ানৰ পোষ্ট পোৱাৰ সম্ভাৱনা থাকে। ইয়াত লাইব্ৰেৰী কেনেকৈ মেইনটেইন কৰিব লাগে শিকোৱা হয়। 9 নম্বৰটো হ'ল বুক বাইণ্ডাৰ। ইয়াত কেনেকৈ বুক বাইণ্ডিং কৰিব লাগে সেইটো শিকোৱা হয়। 8, 10, 12 পাছে কৰিব পাৰে বুক বাইণ্ডিঙৰ বিষয়ে। এইটো কোৰ্চ কৰিলেও যথেষ্টখিনি চাকৰি পোৱাৰ সম্ভাৱনা থাকে। 10 নম্বৰটো ট্ৰেডলৈ আহিছোঁ। এইটো হ'ল ষ্টেন'গ্ৰাফাৰ। এইটো কোৰ্চ কৰিলে কোৰ্টবিলাকত বিশেষতঃ চাকৰি পোৱাৰ সম্ভাৱনা থাকে। কোড লেংগুৱেজত লিখিবলৈ শিকোৱা হয়, কৈ যাওঁতে কোৰ্টৰ কথাবিলাক। আৰু গতিকে খুব এটা জনপ্ৰিয় ট্ৰেড হ'ল ষ্টেন'গ্ৰাফাৰ ট্ৰেড। গতিকে আজি আমি ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় 10টা ট্ৰেডৰ কথা আলোচনা কৰিলোঁ। শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।